লখিমপুৰৰ কাকৈ হাইস্কুলত 7 দিনীয়া গ্ৰীষ্মকালীন বিজ্ঞান কৰ্মশালা গৰম বন্ধৰ আৰম্ভণি আজিৰ পৰাই কাকৈ হাইস্কুলত ছাত্ৰ-ছাত্ৰীসকলক লৈ আৰম্ভ হৈছে গ্ৰীষ্মকালীন কৰ্মশালাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বগীনদী খণ্ডৰ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মশালা প্ৰথম দিনৰ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি শিবিৰত অংশগ্ৰহণ কৰা শতাধিক ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানক কেনেকৈ হাতে কামে লাগি কলাত্মক কৰি মনোগ্ৰাহী কৰি তুলিব পাৰে সেই সন্দৰ্ভত বিভিন্ন সাধুকথাৰ মাধ্যমেৰে দাঙি ধৰে পানীগাঁও হাইস্কুলৰ বিজ্ঞান শিক্ষক ভৃগু শৰ্মাই। আমি এতিয়া 7 দিনীয়াকৈ এটা গ্ৰীষ্মকালীন শিবিৰ আৰম্ভ কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। আজি আমাৰ প্ৰথম দিন। আমি প্ৰথম দিনা ছাত্ৰ-ছাত্ৰীসকলক হাতে কামে কেনেকৈ বিজ্ঞান কৰিব পাৰি বা তেওঁলোকক সদায় আমি শ্ৰেণীকোঠাত যি ধৰণৰ গতানুগতিক পাঠদান হৈ থাকে সেই পাঠদানৰ পৰা অলপ আঁতৰাই আনি আমি কেনেধৰণে তেওঁলোকক প্ৰতিটো বিষয় লাৰ্ণিং বাই ডুইং এই মেথডৰ যোগেদি আমি কেনেকৈ কৰিব পাৰোঁ সেইখিনিৰ ওপৰত গুৰুত্ব দি আমি সেইমতে আজি আমাৰ মাজত উপস্থিত আছে ভৃগু শৰ্মা। তেখেতে জিলাখনৰ এজন বিজ্ঞান শিক্ষক হিচাপে ভাল বিজ্ঞান শিক্ষক, তেখেতে বিভিন্ন ধৰণৰ প্ৰজেক্ট ইতিমধ্যে কৰিছে। তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ লগত ইতিমধ্যে ইণ্টাৰেকশ্যন আমাৰ চলি আছে। আমি অনাগত দিনকেইটাত আমি তেনেকৈ আমাৰ বিভিন্ন ধৰণৰ কলেজ শিক্ষকেই হওক বা আমাৰ ওচৰতে তাৰকাগৃহ আছে প্লেনেটৰিয়ামৰ পৰা আমি 2-4জন মাতিছোঁ। আমাৰ বিভিন্ন বিষয়ত আমি 7 দিনীয়া এটা ইতিমধ্যে প্লেনিং কৰিছোঁ। এই 7 দিনত আমাৰ প্ৰতিটো বিষয়ৰ ওপৰত যাতে ছাত্ৰ-ছাত্ৰীসকলক আমি এটা ধাৰণা দিব পাৰোঁ যাৰ জৰিয়তে তেওঁলোকে এই ক্ষেত্ৰত অকণমান নিজাববীয়াকৈ চিন্তা কৰি যাতে আগবাঢ়ি যাব পাৰে, ক্ৰিয়েটিভ এটা থিংকিং তেওঁলোকৰ মনত যাতে ডেভেলপ হয়, সেই উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানটো কৰিছোঁ। আমাৰ শিবিৰ উদ্বোধন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ লখিমপুৰ জিলা সমন্বয়ক প্ৰদীপ গগৈয়ে। উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ তথা উন্নয়ন সমিতিৰ সভাপতি ৰামনাথ হাজৰিকা, প্ৰধান শিক্ষয়িত্ৰী মোহিনী শইকীয়া, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোক্তা অমৃত শৰ্মা। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আমি লখিমপুৰ জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই সমগ্ৰ আমাৰ যিবিলাক ব্লকত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আছে তেখেতসকলক আমি নিৰ্দেশ দিছোঁ যে 7 দিনীয়াকৈ ছাত্ৰসকলৰ মাজত এটা গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰক। ইয়াতে তেখেতসকলে আনুষ্ঠানিক শিক্ষাৰ উপৰিও যাতে অন্যান্য অনানুষ্ঠানিক শিক্ষা যেনেকৈ ধৰি লওক পেলনীয়া সামগ্ৰীৰ পৰা কিবা প্ৰস্তুত কৰিব পাৰি নেকি, নতুন নতুন ধাৰণা ল'ৰা ছোৱালীবিলাকক পাব পাৰি নেকি, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আৰু সেই উদ্দেশ্যে আমি আজি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী উন্নয়ন খণ্ডত আজি আমাৰ এই ছামাৰ কেম্পটো অনুষ্ঠিত হৈছে। ইয়াতে যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু বিজ্ঞান কেন্দ্ৰৰ আমাৰ সমন্বয়ক অশেষ কষ্ট কৰিছে। ইয়াতে বিভিন্ন সমল ব্যক্তিসকলক তেখেতলোকে নিমন্ত্ৰণ জনাইছে। মই ভাবিছোঁ যে আমাৰ যিটো ছামাৰ কেম্পৰ যিটো উদ্দেশ্য এইটো নিশ্চয় সাফল্যমণ্ডিত হ'ব।